আজিৰ দিনটো সঁচাকৈ বৰ পবিত্ৰ দিন। মই চলাপথাৰ বৌদ্ধ বিহাৰৰ সমীপত আছোঁ। তাত মাইক্ৰ'ছফ্টৰ উপলক্ষে অনুষ্ঠান আছিল। মই বতৰৰ প্ৰতিকূল অৱস্থা স্বত্বেও আজি যথেষ্ট ৰাইজ গোট খাইছে। এই পবিত্ৰ দিনটোত এই পৰম্পৰাগত এই তাইক খামিয়াং জাতিৰ যি পবিত্ৰ উৎসৱ মাঘী ফাগুনী দিনাৰ আয়োজন কৰা হয়। প্ৰতি বছৰে এনেধৰণে এই অনুষ্ঠানটোৱে আমাৰ এই জাতিটোৰ মাজত সদ্ভাৱ সম্প্ৰীতি কঢ়িয়াই আনে আৰু পৰম্পৰা যিখিনি ঐতিহ্য এইখিনি ধৰি ৰখা এইটো এটা অনুষ্ঠান। ভগৱান বুদ্ধই এই দিনটোতে তেওঁ যি ঘোষণা হৈছিল, তেখেতে বহাগ বিহুৰ আগতে তেওঁ যি পৰিনিৰ্মাণ মানে আমি আত্মজাহ পৰিনিৰ্মাণ মানে আত্মজাহৰ যি ঘোষণা কৰিছিল, সেই মই সকলোৱে এই দিনটোত খুব সুন্দৰকৈ উল্লাসেৰে পাতে আমাৰ টাই বৌদ্ধ ধৰ্মাৱলম্বীসকলে। গতিকে এইটো পবিত্ৰ ধৰ্ম, সত্য ধৰ্ম আৰু এই সত্যই ভগৱান, এই কথাটো আমি সকলোৱে জানো। তেওঁলোকে এইবিলাক বিশ্বাস কৰে। এটা শক্তিশালী আৰু তেওঁলোকৰ মাজত পৰম্পৰা আছে, সংস্কৃতি আছে আৰু উঠি অহা প্ৰজন্মই এইবিলাক শক্তিশালী ৰূপত ধৰি ৰাখিছে আৰু ই হ'ল এই জাতিটোৰ আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়। মই আজি এই দিনটোত সকলোকে শুভেচ্ছা জনালোঁ। আমাৰ আৰু এখন দীঘলী শ্যামগাঁৱৰ তাতো এটা অনুষ্ঠান হৈছে। তাতো ৰাইজক দেখি যথেষ্ট উল্লাসেৰে আজি এনেকুৱা প্ৰতিকূল বতৰতো অনুষ্ঠানটো উদযাপন কৰিছে। পুৱা ভাগতেই 5 বজাতেই মেজি জ্বলিব। গতিকে এই মেজিটোৰ পৰম্পৰা, ইয়াৰ এই অগ্নিয়ে আমাৰ মাজত যি অপেয়া অপ্ৰীতি এইবিলাক থাকে নাইকিয়া কৰে। যেনেকৈ আমাৰ মাঘ বিহুত মেজি জ্বলে, সেয়ে এইটো পৰম্পৰা। মই ভাবোঁ আজি এই অঞ্চলবিলাক এনেধৰণে সাংস্কৃতিকভাৱে আগবাঢ়িব, জাতিটোক ভাল পাওক আৰু সকলোৱে সুখে থাকক। ভগৱানে বুদ্ধই কৃপা কৰক, য'তে আছে তাৰ পৰাই শক্তি দিয়ক, মই তাকে কামনা কৰিছোঁ। আজিৰ দিনটো সঁচাকৈ বৰ পবিত্ৰ দিন। মই চলাপথাৰ বৌদ্ধ বিহাৰৰ সমীপত আছোঁ। তাত মাইক্ৰ'ছফ্টৰ উপলক্ষে অনুষ্ঠান আছিল। মই বতৰৰ প্ৰতিকূল অৱস্থা স্বত্বেও আজি যথেষ্ট ৰাইজ গোট খাইছে। এই পবিত্ৰ দিনটোত এই পৰম্পৰাগত এই তাইক খামিয়াং জাতিৰ যি পবিত্ৰ উৎসৱ মাঘী ফাগুনী দিনাৰ আয়োজন কৰা হয়। প্ৰতি বছৰে এনেধৰণে এই অনুষ্ঠানটোৱে আমাৰ এই জাতিটোৰ মাজত সদ্ভাৱ সম্প্ৰীতি কঢ়িয়াই আনে আৰু পৰম্পৰা যিখিনি ঐতিহ্য এইখিনি ধৰি ৰখা এইটো এটা অনুষ্ঠান। ভগৱান বুদ্ধই এই দিনটোতে তেওঁ যি ঘোষণা হৈছিল, তেখেতে বহাগ বিহুৰ আগতে তেওঁ যি পৰিনিৰ্মাণ মানে আমি আত্মজাহ পৰিনিৰ্মাণ মানে আত্মজাহৰ যি ঘোষণা কৰিছিল, সেই মই সকলোৱে এই দিনটোত খুব সুন্দৰকৈ উল্লাসেৰে পাতে আমাৰ টাই বৌদ্ধ ধৰ্মাৱলম্বীসকলে। গতিকে এইটো পবিত্ৰ ধৰ্ম, সত্য ধৰ্ম আৰু এই সত্যই ভগৱান, এই কথাটো আমি সকলোৱে জানো। তেওঁলোকে এইবিলাক বিশ্বাস কৰে। এটা শক্তিশালী আৰু তেওঁলোকৰ মাজত পৰম্পৰা আছে, সংস্কৃতি আছে আৰু উঠি অহা প্ৰজন্মই এইবিলাক শক্তিশালী ৰূপত ধৰি ৰাখিছে আৰু ই হ'ল এই জাতিটোৰ আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়। মই আজি এই দিনটোত সকলোকে শুভেচ্ছা জনালোঁ। আমাৰ আৰু এখন দীঘলী শ্যামগাঁৱৰ তাতো এটা অনুষ্ঠান হৈছে। তাতো ৰাইজক দেখি যথেষ্ট উল্লাসেৰে আজি এনেকুৱা প্ৰতিকূল বতৰতো অনুষ্ঠানটো উদযাপন কৰিছে। পুৱা ভাগতেই 5 বজাতেই মেজি জ্বলিব। গতিকে এই মেজিটোৰ পৰম্পৰা, ইয়াৰ এই অগ্নিয়ে আমাৰ মাজত যি অপেয়া অপ্ৰীতি এইবিলাক থাকে নাইকিয়া কৰে। যেনেকৈ আমাৰ মাঘ বিহুত মেজি জ্বলে, সেয়ে এইটো পৰম্পৰা। মই ভাবোঁ আজি এই অঞ্চলবিলাক এনেধৰণে সাংস্কৃতিকভাৱে আগবাঢ়িব, জাতিটোক ভাল পাওক আৰু সকলোৱে সুখে থাকক। ভগৱানে বুদ্ধই কৃপা কৰক, য'তে আছে তাৰ পৰাই শক্তি দিয়ক, মই তাকে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।